মিতলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে কিয়নো 1 টকাও প্ৰয়োজন নাই কেৱল মাত্ৰ যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিব ৰাজ্যৰ শীঘ্ৰে মুকলি হ'ব ৩৩,২৪০টাকৈ পদৰ বাবে বিজ্ঞাপন গতিকে আপুনিও সাজু হওক যদি আপুনি যোগ্য তেন্তে নিশ্চয়কৈ লাভ কৰিব চৰকাৰী চাকৰি ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে সাজু কৰক নথিপত্ৰ মাত্ৰ কেইটামান দিন আছে তাৰ পিছতেই মুকলি হ'ব বিজ্ঞাপন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাজ্যৰ চাকৰি যুৱক যুৱতীসকলৰ কাৰণে ডাঙৰ খবৰ সুখবৰ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ কাৰণে বৰ্তমান সময়ত ভাল খবৰ ৰাজ্য চৰকাৰে শীঘ্ৰেই স্বাস্থ্য বিভাগত নিযুক্তি প্ৰদান কৰিব মুঠ ৩৩,২৪০টা পদত চৰকাৰে নিযুক্তি দিব গতিকে আপুনিও সাজু হওক যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশ কৰিলেই আবেদন কৰিব পাৰিব 1 টকাও ঘুষ দিয়াৰ প্ৰয়োজন নাই এটকাও ঘুষ নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব ৰাজ্যৰ যুৱক যুৱতীসকলে বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নিযুক্তি ওলাব বা বিজ্ঞাপন ওলাব গতিকে আপুনি আবেদন কৰিব পাৰিব আবেদনৰ কাৰণে আপোনাৰ কেইবাটাও প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব তাৰ সমান্তৰালকৈ আইডেন্টিটি প্ৰুফ লাগিব এইসমূহ হ'লেই আপুনি আবেদন কৰিব পাৰিব আৰু শীঘ্ৰেই ৰাজ্যত ৩৩,২৪০টা পদৰ কাৰণে বিজ্ঞাপন মুকলি হ'ব আৰু বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতেই আপুনি আবেদন কৰিব পাৰিব 1 পইচাও প্ৰয়োজন নাই কেৱল লাগিব যোগ্যতা আৰু যোগ্যতাৰ ভিত্তিত আপুনি লাভ কৰিব চৰকাৰী চাকৰি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে বৰ্তমান সময়ত ভাল খবৰ যিসকলে আশা কৰি আছে চৰকাৰী চাকৰি এটাৰ কাৰণে তেওঁলোকৰ কাৰণে এই মুহূৰ্তত এই বাতৰিটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো এই বাতৰিটোৱে আপোনাৰ ভাগ্য সলনি কৰিব আপোনাৰ জীৱন ৰেখা সলনি কৰিব কিয়নো ৰাজ্য চৰকাৰে শীঘ্ৰেই মুকলি কৰিব ৩৩,২৪০টা পদত বিজ্ঞাপন 1 টকাও ঘুষ দিয়াৰ প্ৰয়োজন নাই ঘুষ দিয়াৰ কথাই নাই কেৱল মাত্ৰ যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিব শেহতীয়াকৈ বিগত 5 বছৰত ৰাজ্য চৰকাৰে প্ৰায় 1.5 লাখতকৈ অধিক চৰকাৰী চাকৰি দিলে আৰু এইবাৰ নিশ্চয়কৈ বাজেট অধিৱেশনত জয়ন্ত মল্ল বৰুৱাই স্পষ্টকৈ কৈছে 2 লাখ নিযুক্তি দিয়া হ'ব বা চৰকাৰী চাকৰি বিজ্ঞাপন ওলাব গতিকে এয়া আৰম্ভণি ৩৩,২৪০টা পদ এয়া আৰম্ভণি হৈছে গতিকে আপুনিও সাজু হওক আৰু মাত্ৰ কেইদিনমান আছে শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব আৰু তাৰ পিছতেই আপুনি আবেদন কৰিব পাৰিব আবেদনৰ কাৰণে আপোনাৰ ওচৰত থকা কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তাৰ সমান্তৰালকৈ আইডেন্টিটি প্ৰুফ লাগিব পাছপোৰ্ট সাইজ ফটো লাগিব এইসমূহ নথি হ'লে আপুনি আবেদন কৰিব পাৰিব আৰু আপুনি যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিব গতিকে দেৰি নকৰিব এতিয়াৰ পৰাই পঢ়া শুনা আৰম্ভ কৰক অনুশীলন আৰম্ভ কৰক বিভিন্ন ক্ষেত্ৰত প্ৰশ্ন চাওক কিয়নো শীঘ্ৰেই ৩৩,২৪০টা পদৰ কাৰণে চাকৰি ওলাব নিযুক্তি দিব চৰকাৰে গতিকে আপোনাৰ কাৰণে বৰ্তমান সময়ত ভাল খবৰ যদি আপুনি ভাবি আছে চৰকাৰী চাকৰি এটা ল'ম তেন্তে দেৰি নকৰিব এতিয়াৰ পৰাই পঢ়া টেবুলত বহক আৰু স্বাস্থ্য বিভাগৰ প্ৰয়োজনীয় সকলো প্ৰশ্ন আপোনাৰ নোট কৰক পঢ়ক ভালদৰে অনুশীলন কৰক কিয়নো শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব প্ৰায় ৩৩,২৪০টা পদ আৰু তাৰ কাৰণে 1 টকাও দিয়াৰ প্ৰয়োজন নাই যদি আপুনি যোগ্য তেন্তে নিশ্চয়কৈ লাভ কৰিব এই চাকৰি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে বৰ্তমান সময়ত ডাঙৰ খবৰ সুখবৰ যিসকলে ভাবি আছে এটা চৰকাৰী চাকৰি লাগে তেওঁলোকৰ কাৰণে এই মুহূৰ্তৰ আটাইতকৈ সুখৰ খবৰ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ কাৰণে বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ খবৰ এই বাতৰিটো যদি আপুনি চাই আছে তেন্তে নিশ্চয়কৈ সেভ কৰি লওক শ্বেয়াৰ কৰক কিয়নো এই বাতৰিটোৱে বহুতৰে জীৱনৰ গতিপথ সলনি কৰিব চৰকাৰী চাকৰি এটাৰ কাৰণে সকলোৱে হাবাথুৰি খাই ফুৰে এয়া নিশ্চয়কৈ নুই কৰিব নোৱাৰি কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বাম্পাৰ অফাৰ দিছে বৃহৎ সুবিধা দিছে
33,240টা পদত চাকৰি ওলাব। আপুনি মাত্ৰ কি কৰিব লাগে, আবেদন কৰক, অৰ্থাৎ এপ্লাই কৰক, বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতেই এপ্লাই কৰক আৰু তাৰ কাৰণে বা পৰীক্ষাৰ কাৰণে আপুনি পঢ়া আৰম্ভ কৰক আৰু পৰীক্ষা দি নিশ্চয়কৈ আপুনি চাকৰি ল'ব পাৰিব। যদি নিজৰ ওপৰত বিশ্বাস আছে তেন্তে নিশ্চয়কৈ আপুনি চাকৰি ল'ব পাৰিব। গতিকে আমাৰ ওচৰত বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া ঘোষণা বা সেই মন্তব্যটো আছে, আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা।
মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা